চিংৰা খাব নাপাবি দেই। প্রায় 2022 চনত ভাৰতৰ তিৰংগা যাত্ৰা যিটো আৰম্ভ কৰাৰ সূচনা কৰিছিল আৰু ভাৰতৰ যিটো 75 বছৰ স্বাধীনতাৰ পিছত এটা অমৃতকাল আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল। এই সময়ৰ পৰা আমিও কৰি আছো। অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ নিৰ্দেশ মৰ্মে প্ৰতিটো জিলা সাব ডিভিজন চাৰ্কেল লেভেললৈকে তিৰংগা যাত্ৰা আৰম্ভ কৰা হৈছে। যোৱাকালি মই গড়েশ্বৰত কৰিছিলোঁ। আজি তামোলপুৰত যিটো এটা মানুহৰ অংশগ্ৰহণ, তাত ছাত্ৰ ছাত্ৰী দেখি পেলাই মই খুবেই অভিভূত আনন্দিত হৈছোঁ। কাৰণ ইয়াৰ মূল যাত্ৰাটো হ'ল তিৰংগা সম্পৰ্কে, আমাৰ জাতীয় পতাকা সম্পৰ্কে এটা নতুন চেতনা আমি জগাই তুলিব লাগে। আজি 78 বছৰ ভাৰত স্বাধীনতাৰ পিছত বহুত জেনেৰেশ্যনে ইয়াৰ সম্পৰ্কে নজনা হৈ গ'ল। ভাৰত কেতিয়া স্বাধীন হৈছিল, কেনেকৈ হৈছিল। স্বাধীনতা সংগ্ৰামীসকলেও আজি প্ৰায় বাছি থকা নাই, দুই এজনৰ বাহিৰে। তেওঁলোকৰ ইতিহাস শুনিবলৈও আমাৰ সুযোগ নাই। আমি শুনিবলৈ পাইছিলোঁ, কিন্তু আমাৰ পিছত অহাবিলাকে আজি ভাৰতৰ স্বাধীনতা কেনেকৈ হৈছিল এইটো নাজানে। তিৰংগা যাত্ৰা এটা নতুন চেতনা জগাই তোলা, আৰু মই ভাবোঁ ইয়াৰ লগত আমাৰ প্ৰতিটো ঘৰত যদি ভাৰতৰ জাতীয় পতাকা গৈ পায়, প্ৰতিটো ঘৰত জাতীয় পতাকা দেখাৰ লগে লগে সেই ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ পৰা এটা উৎসুকতা বাঢ়ি আহিব যে ভাৰত কেনেকৈ স্বাধীন হৈছে। ই এটা মহান যাত্ৰা সফল কৰাৰ ক্ষেত্ৰত আজি তামোলপুৰে স্বতঃস্ফূৰ্তভাৱে ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী আৰু ৰাইজসকল যেনেকৈ ওলাই আহি অংশগ্ৰহণ কৰিছে, অসমৰ বিভিন্ন ঠাইত হৈছে, তাৰ কাৰণে মই ধন্যবাদ যাচিছোঁ তামোলপুৰবাসী ৰাইজলৈ আৰু জিলা প্ৰশাসনলৈ। আৰু মই আশা কৰোঁ তিৰংগা যাত্ৰা এনেকৈ সফল হৈ যাব আৰু 15 আগষ্টত আমি উলাও মালাহেৰে গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো যিটো গণতন্ত্ৰ দিৱস সেইটো উদযাপন কৰিম।